শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, মই প্ৰথমতেই আপোনাসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কাইলৈৰ পৰা আমাৰ ইয়াতে কুৰিহা, বাঁহ বেত, হস্ত আৰু বাণিজ্য মেলাৰ শুভ উদ্বোধন আৰম্ভ হ'ব। ৰাতিপুৱা আমাৰ পতাকা উত্তোলন আছে। পতাকা উত্তোলন মই এই মেলাৰ সভাপতি হিচাপে মই নিজেই কৰিম আৰু পতাকা উত্তোলনৰ পিছতেই আমাৰ 1 বজাত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধকজন আপোনালোকে চবে গম পায় যে ৰৈ ৰৈ বিনানেৰ মৌচুমী আলিফা তেখেতে তাৰমানে উদ্বোধন কৰিব আৰু এই শোভাযাত্ৰাত আমাৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শত শত হাজাৰ হাজাৰ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিব। তাৰোপৰি এই অঞ্চলৰ বহু মুৰব্বী সমাজ, যুৱ সমাজ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু শোভাযাত্ৰা ঘূৰি অহাৰ পিছত যেতিয়া আমাৰ এই ফিল্ডলৈ আহিব, এই ফিল্ডখনৰ নামকৰণ কৰা হৈছে। এইটো হৈছে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ। গতিকে এই জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰক আমি কেনেকৈ সফল কৰিব পাৰোঁ, সেইকাৰণে আমি আমাৰ যিসকল বিষয়ববী আছে আপ্ৰাণ চেষ্টা কৰিছোঁ। শোভাযাত্ৰা ঘূৰি অহাৰ পিছতেই প্ৰথমতে দ্বাৰ উন্মোচন কৰিব এই অঞ্চলৰে সুযোগ্য সন্তান এছিয়াছ বিষয়া চৌবাৰ ৰহমান ডাঙৰীয়াই। দ্বাৰ উন্মোচনৰ পিছতেই আমি জুবিন গাৰ্গৰ যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। তাৰ পিছতেই আমি ঠিক আবেলি 4 বজাৰ লগে লগে আমাৰ মঞ্চ উদ্বোধন হ'ব। মঞ্চ উদ্বোধন কৰিব আমাৰ দলৰ নেত্ৰী শ্ৰদ্ধেয় মীনাক্ষী ৰহমান ডাঙৰীয়ানীয়ে। তেখেতে মঞ্চ উদ্বোধন কৰাৰ পিছত বহুকেইজন বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত থাকিব। উপস্থিত থাকি এই মেলাৰ উদ্দেশ্য আৰু এই মেলাখনক যাতে আগলৈ আমি বিশ্বৰ দৰবাৰত এই মেলাৰ যিবিলাকে কাৰুকাৰ্য তাক পৌঁছাই দিব পাৰোঁ, তাৰ কাৰণে নিশ্চিতভাৱেই ভাষণ ৰাখিব আৰু এই ভাষণৰ দ্বাৰাই নিশ্চিতভাৱেই কয়াকুছি, কুৰিহা, বাঁহ বেত, হস্তশিল্পৰ বাণিজ্য মেলাই বিশেষ অৰিহণা যোগাব আৰু সমগ্ৰ অঞ্চলৰ মাজত এটা ব্যাপক সচেতনাৰ সৃষ্টি কৰিব। বন্ধুসকল, আপোনালোকে জানে আমাৰ এই মেলাখন বিভিন্ন বাধা বিঘিনিৰ মাজেদি আমি কাম কৰিবলগীয়া হৈছে। চাৰিওফালৰ পৰা বিভিন্ন ধৰণৰ কুচক্ৰান্ত যিবিলাক কৰি থাকে, তেওঁলোকে আমাৰ এই মেলাখনক ব্যৰ্থ কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন চেষ্টা কৰা স্বত্তেও দেখা গৈছে যে চাৰিওফালৰ পৰা বিভিন্ন অঞ্চলৰ পৰা শত শত যুৱক মুৰব্বীসকল আহি আমাৰ মাজত আমাক সহায় কৰিছে। গতিকে আমাৰ মেলা নিশ্চিতভাৱেই সফল হ'ব, এই দৃঢ় বিশ্বাস আমাৰ আহিছে আৰু সাংবাদিক বন্ধুসকলক আমি আহ্বান ৰাখিছোঁ, আমাৰ এই 7 দিনীয়া কাৰ্যসূচীত আপোনালোকে নিশ্চিতভাৱেই অংশগ্ৰহণ কৰিব আৰু আমাক বিভিন্ন পৰ্যায়ত আপোনাসকলে আমাক সহায় কৰিব। এই আহ্বান ৰাখি আপোনাসকলক ধন্যবাদ জনাই মোৰ আলোচনা মই ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ। কালিৰ পৰা আমাৰ কয়াকুছি, কুৰিহা, বাঁহ বেত, হস্তশিল্প আৰু বাণিজ্য মেলাৰ শুভ উদ্বোধনী কৰা হ'ব। গতিকে কালিৰ কাৰ্যসূচী ৰাতিপুৱা 8 বজাত পতাকা উত্তোলন কৰিব আমাৰ সভাপতি মাননীয় আবুল পাছান ডাঙৰীয়া ছাৰে আৰু ৰাতিপুৱা 9 বজাত বৃক্ষৰোপণ আছে। এই অঞ্চলেৰে বিভিন্ন অনুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ মাজত তেওঁলোকে গছপুলি ৰোপণ কৰিব আৰু আবেলি 1 বজাত আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী মৌচুমী আলিফা তেখেতে উদ্বোধন কৰিব। আমাৰ মেলাৰ মুখ্য দুৱাৰ উদ্বোধন কৰিব আমাৰ স্থানীয় এছিয়াছ বিষয়া চৌবাৰ ৰহমান ছাৰে আৰু আমাৰ আবেলি 3 বজাত এই কয়াকুছি, কুৰিহা, বাঁহ বেত, হস্তশিল্প আৰু বাণিজ্য মেলাৰ মঞ্চ উদ্বোধনী কৰা হ'ব। এই মঞ্চ উদ্বোধন কৰিব আমাৰ নেত্ৰী মীনাক্ষী ৰহমান ডাঙৰীয়ানীয়ে আৰু সন্ধিয়া 6 বজাত আমাৰ আতচবাজি প্ৰদৰ্শন হ'ব আৰু ৰাতি আমাৰ সাংস্কৃতিক 12বৰ্ণীয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হ'ব। 12বৰ্ণীয়া সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৈছে মুক্তা চৌধুৰী, লগতে থাকিব নিয়ৰ বিকাশ।
গতিকে অহাকালিৰ কাৰ্যসূচীত আমি আমাৰ এই অঞ্চলৰ আমাৰ বৰপেটা জিলাৰ সৰ্বস্ত ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ।